আসসালামু আলাইকুম, নমস্কাৰ। আজি জুবিন গাৰ্গৰ ওপৰত কিছুমান প্ৰশ্ন লৈ এটি পৰ্ব আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়াৰ বাবে সাজু হৈ আছে মোৰ জ্যেষ্ঠ পুত্ৰ টেঙাগুৰি এক্সেণ্ট একাডেমীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ হাদিউজ্জামান ফাৰুকী। হাদিউজ্জামান ফাৰুকী ৰেডি হৈ আছা? আসসালামু আলাইকুম। হয়, মই ৰেডি আছো। এতিয়া প্ৰশ্নবিলাক আৰম্ভ কৰোঁ। জুবিন গাৰ্গ কোন আছিল? জুবিন গাৰ্গ এগৰাকী বিখ্যাত গায়ক, অভিনেতা, সুৰকাৰ, পৰিচালক, প্ৰযোজক আৰু এক সামাজিক কণ্ঠ আছিল। জুবিন গাৰ্গৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? জুবিন গাৰ্গ 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল। জুবিন গাৰ্গৰ পিতৃ আৰু মাতৃৰ নাম কি? জুবিন গাৰ্গৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম ইৰি বৰঠাকুৰ। জুবিন গাৰ্গৰ পিতৃৰ ছদ্মনাম কি? কপিল বৰঠাকুৰ। জুবিন গাৰ্গৰ প্ৰথমটো গীতৰ এলবামৰ নাম কি? ই কিমান চনত মুক্তি লাভ কৰিছিল? জুবিন গাৰ্গৰ প্ৰথমটো গীতৰ এলবামৰ নাম হ'ল অনামিকা। এইটো 1992 চনত মুক্তি লাভ কৰিছিল। জুবিন গাৰ্গৰ মায়া নামৰ গীতৰ এলবামটো কিমান চনত মুক্তি লাভ কৰিছিল? 1994 চনত। জংকী বৰঠাকুৰ কোন আছিল? জুবিন গাৰ্গৰ ভনীয়েক আছিল। জুবিন গাৰ্গৰ পত্নীৰ নাম কি? গৰিমা গাৰ্গ। বলিউডৰ কোনটো হিন্দী গীতৰ বাবে জুবিন জনপ্ৰিয় হৈ পৰিছিল? গীতটো কোনখন চিনেমাৰ আছিল? ইয়া আলী গীতৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। এইটো গেংষ্টাৰ চিনেমাৰ গীত আছিল। কিমানটা ভাষাত জুবিন গাৰ্গে গীত গাইছিল? প্ৰায় 40টা ভাষাত। জুবিন গাৰ্গৰ মৃত্যু ক'ত আৰু কেতিয়া হৈছিল? 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল? সাঁতুৰি থকা অৱস্থাত পানীত ডুবি তেখেতৰ মৃত্যু হৈছিল। জুবিন গাৰ্গৰ মৃত্যুত অসম চৰকাৰে কেইদিন শোক পালনৰ ঘোষণা কৰিছিল? 4 দিনত। জুবিন গাৰ্গৰ শেষকৃত্য ক'ত সম্পন্ন কৰা হৈছিল? সোণাপুৰৰ কমাৰকুছিত। আজি আমি এইকেইটা প্ৰশ্ন লৈ আহিছোঁ আৰু যদি পৰৱৰ্তী সময়ত কিছু প্ৰশ্ন লৈ আহিবলৈ চেষ্টা কৰিম। তো হাদি আজিৰ এপিছডটো আজিৰ পৰ্বটো ক্লোজ কৰি দিয়া কৈ পেলাই। ধন্যবাদ। ভিডিঅ'টো যদি আপোনালোকৰ অলপো হ'লেও ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ফ'ল' প্লিজ।